সকললৈ স্বাগতম জনাইছো আজি টাইমেটৰ ষ্টুডিঅ'ত যোৰহাটৰ প্ৰিন্সিপিয়া দত্তৰ বিয়ানাম শুনিব আৰু বিয়ানাম গাই তেওঁ ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে আৰু প্ৰত্যেকই সেই বিয়ানামটো শুনিব বিচাৰে আমাৰ ষ্টুডিঅ'ত প্ৰিন্সিপিয়া দত্ত আছে স্বাগতম জনাইছো ধন্যবাদ প্ৰথমে সেই বিয়ানাম নামটোৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিম ধন্যবাদ জনাইছো আৰু যেহেতু বিয়াৰ সময় আৰু বিয়াৰ বতৰ বিয়াৰ পৰিবেশটো দিয়াৰ বাবে এই অনুষ্ঠানটো আমি টাইমেটৰ তৰফৰ পৰা এই অনুষ্ঠানটো আয়োজন কৰিছো আৰু প্ৰিন্সিপিয়া দত্তৰ কণ্ঠত আসলতে সকলোৱে আসলতে চৰ্চা কৰিছে এই কণ্ঠৰ যি যাদু কণ্ঠত তেওঁ জোৰা নামে হওক বা আধুনিক গীতে হওক বা জুবিন গাৰ্গৰ গীতে হওক তেওঁ বহুতো গীত গাব জানে আৰু বহুতো গীত গাইছে কিন্তু তাৰ ভিতৰত বিয়া নাম আৰু জোৰা নামে বিশেষ চৰ্চা লাভ কৰিছে মই এতিয়া পানী তুলিবলৈ নামকে গাওঁ হয় ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে আয়তি হৰি মোৰ কাষত
জোৰোণত যিখিনি গায় সেইখিনি গাবলৈ চেষ্টা কৰিছোঁ। হয় ধূপ ধূনা জ্বলোৱা, ধূপ ধূনা জ্বলোৱা, জোৰোণ আহি ৰৈ আছে, আদৰৰ গৈ ওলোৱা, আহিছে জোৰোণটি, বহিছে বাজন, বাইদেউ গৈ আছে গৈ বতীৰ কাষত, লাহে লাহে কৰি বতীয়ে জগাই, উঠাচোন সোণজনী, অলংকাৰ পিন্ধা, নিপিন্ধো অলংকাৰ, ৰামচন্দ্ৰক কবা, ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিবা। গীতৰ চৰ্চা কেতিয়া হৈছিলে আৰু বিয়ানাম বিশেষকৈ বিয়ানামৰ চৰ্চা কেতিয়াৰ পৰা হৈছিল? বিয়ানামৰ চৰ্চা মোৰ আপোনাৰ সৰুৰ পৰাই মই যেনেকৈ পাৰোঁ তেনেকৈ গাবলৈ চেষ্টা কৰি আহিছোঁ, এতিয়াও তেনেকৈ গাই আছোঁ। আৰু আৰম্ভণি ক'ত হৈছিলে? কোন আৰম্ভ ক্লাছৰ পৰা আৰম্ভণি হৈছিলে? আপোনাৰ স্কুলত পঢ়ি থাকোঁতে তেনেকৈ প্ৰগ্ৰেম হ'লে গাওঁ, আৰু 2017 চনত আকাশ সুব্ৰমণ্য অডিশ্যনত তেনেকৈ মানে গাইছিলোঁ। আৰু খুব চৰ্চা হৈ আছে এই বিয়ানামটোৰ, হয়, কেনেকুৱা লাগিছে এতিয়া? ভাল লাগিছে, বহুত ভাল লাগিছে, আৰু সকলোৱে মৰম আশীৰ্বাদ দিছে, ইমানখিনি ছাপোৰ্ট পাইছোঁ, ভাল লাগিছে। বিহু আহি আছে, যদি বিহু এতিয়া শুনিব পাৰোঁ? নিশ্চয় শুনিব পাৰিব। নাহৰ ফুলে নুশুৱালে তগৰ ফুলে শুৱাব, তগৰ ফুলে নুশুৱালে কপৌ ফুলে শুৱাব, মোৰেহে মন জোৰাবনে মৰমে মন জোৰাব, দুভাগ ৰাতি কেতেকীয়ে ঘুমতি মোৰ হৰিব, ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ মনৰে সৰগৰ, ঐ জানৈ তুমি মোৰ মেনকা, ঐ জান দূৰণিতে, ঐ জান তুমি থাকা, ঐ জান সপোনত হয়, ঐ জান আমাৰ দেখা, ঐ জানৈ কতনা সাগৰ সিঁচি মানিক বিচাৰিছিলোঁ, কতনা মৰম যাচি কাকো যে মই নাপালোঁ, নুবুজিলোঁ তোমাৰ কোমল মন, কালৈ বাৰু সাঁচিলা যৌৱন। খুব সুন্দৰ। আৰু পঢ়া শুনাৰ বিষয়ে কোন ক্লাছলৈ পঢ়িলা, কোন কলেজত পঢ়িছিলা? যোৰহাট কলেজত BA কৰিলোঁ, এতিয়া গানৰ লগতে লাগি আছোঁ। আৰু ঘৰত কোন কোন আছে? ঘৰত মোৰ মা দেউতা ভণ্টি। দেউতাই কি কৰে? দেউতাই ছাৰ্ভিচ কৰে ইংলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টত, মা হাউচৱাইফ। খুব মা দেউতাই খুব ছাপোৰ্ট কৰে? কৰে কৰে কৰে। ঘৰত গোৱা হয়নে গীতসমূহ, বিয়ানাম চৰ্চা কৰা হয়নে? ময়ে গাওঁ তেনেকৈ। বেছি মায়ে গাব দিয়ে নে বেছি দেউতাই গাব দিয়ে? দুইজনেই হয়। দুইজনৰ আগত কি গোৱা হয়? বিয়ানাম তেনেকৈ গোৱা হয়, আৰু যোনখিনি ভাল লাগে তেনেকৈ গোৱা হয় আৰু শুনা হয়। আকৌ এতিয়া বিয়ানাম শুনাবা নেকি? হয়।
আহাৰ